হ্যালো আজি আমি আছো ক্ৰোয়েছিয়া এখন ইউৰোপৰ কান্ট্ৰি হয় তালে ফুৰিব আহিছো দুদিনৰ কাৰণে আমি পোলেণ্ডৰ ৱাৰ্ছৰ পৰা ফ্লাইট ললো ৰাতি 2টাতে উঠি আহিছো অৱস্থা বহুত বেয়া মোৰ ট্ৰেভেল পাৰ্টনাৰ পুবালিৰ লগত আছে আমি ৰাতিপুৱা 8টাতে আহি লেণ্ড কৰিলো। এতিয়া আমি কেব লৈ পেলাই যাম পৰ্টলৈ। পৰ্টত টিকেট ললো আৰু এইখন ফেৰীত আমি গৈ আছো ব্ৰাজ। ফেৰীখনৰ চাইডতে বৰ ডাঙৰ ক্ৰুজ দুখন আছিলে, তাকে আপোনালোকক দেখুৱাই দিছো, যিহেতু মই উঠিব পৰাটো নাই বৰ্তমান। কেতিয়াবা যদি ক্ৰুজাৰত উঠো তেতিয়া আপোনালোকক ভালকে দেখুৱাম। ফেৰীৰ ওপৰত মানুহ বহিব পাৰে, খুব ধুনীয়া অপেন স্পেচ, ভিউ চাই যাব পাৰে, কিন্তু আমি ভিতৰত বহিলো। মোৰ ইনলজ আহিছিলে ইউৰোপত ফুৰিবলৈ আমাৰ ঘৰলৈ ইচ্ছা শুয়ে থাকিলে একেবাৰে ইমান ধুনীয়া ভিতৰখন কিমান মিনিট লাগিব ব্ৰাছ পাবলৈ 50 মিনিট লাগিব 50 মিনিটলৈকে আমি আৰু ফেৰীতে বহি কথা চথা পাতি আড্ডা মাৰি গৈ থাকিম মোৰ শাশুমা হাই বলো এটা বস্তু দেখাম চাব হা এইজনী মোৰ ছোৱালী জেন আলফা চেহেৰা নেদেখুৱাই দেই বহুত ধুনীয়া ইয়াত খাবলৈ জেগাও আছে মদো পায় ফেৰী ওপৰখনো দেখো আপোনালোকক দেখিছেনে মানুহবোৰে খুব এনজয় কৰিছে আমাৰ তাত ৰ'দ দিলে মানুহ ভিতৰলৈ যায় কিন্তু ইয়াত আকৌ ৰ'দ দিলে সব বাহিৰলৈহে আহে ভিতৰত মানুহ কম বাহিৰত মানুহ বেছি ভিউটো দেখুৱাই দিয়াচোন ইমান ধুনীয়া আমি পামহি আৰু এতিয়া আমি লাইনত থিয় হৈ আছো আগতে গাড়ীবিলাক ওলাই লৈছে তাৰপিছতে আমি লাহে লাহে ওলাই যাম আমি ব্ৰাছ আহি পালোহি লাকিলি মই ফ্ৰণ্ট সিটতে বহিবলৈ পালো দেখিছেনে কিমান ধুনীয়া ভিউ বাওঁ সাইডে সাগৰখন আৰু মাজত ৰাস্তা আৰু সাইডত গোটেই অলিভ গছ এইখিনি গোটেই অলিভ প্লান্টেশন ইমান ধুনীয়া লাগিছে ফাইনালি আমি এখন হোটেল আহি পালোহি ইয়াতে আমি দুৰাতি থাকিম ইমান ধুনীয়া লোকেশন ইমান ধুনীয়া ভিউ থাকি খুব ভাল লাগিব চাগে তুমি বাবু আগে প্লিজ এয়া আলু পিটিকা ভাত ইন ক্ৰোয়েছিয়া আমি এটা ভাত খাম তাৰ পিছতে বাকি প্ল্যানিং কৰিম